নমস্কাৰ ইভিনিং হেডলাইন্সলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ কৰোনাক লৈ কোনো ধৰণৰ বাধা নিষেধ গ্ৰহণ কৰা নাই চৰকাৰে অসমত কৰোনাৰ দ্বিতীয় ৱেভ দেখা গৈছে কৰোনা পৰীক্ষাৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে চৰকাৰে শীঘ্ৰে দৈনিক 1 লাখ কৰোনা পৰীক্ষা কৰা হ'ব সংবাদমেলতে ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভণিতে আক্ৰান্তৰ সংখ্যা অধিক হ'ব পাৰে অসমত লকডাউন নাইট কাৰফিউৰ সম্ভাৱনা নাই কৰোনাক লৈ ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে এইবাৰ ভ্যাকসিনেটেড কৰা হৈছে চিকিৎসকক সাধাৰণ লোকক মাস্ক পৰিধান কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে অসমত ভ্যাকসিন প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া নাই সকলোকে ভ্যাকসিন লবলৈ আহ্বান হিমন্তৰ অসমত এইবাৰ বিহু পাতিব পাৰি বিহুৰ বাবে এছঅপি দিব চৰকাৰে অসমত এইবাৰ বিহু পাতিব পাৰিম বুলি এইদৰে মন্তব্য কৰিছে সংবাদমেল যোগে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটোৱে হ'ব টেষ্ট ট্ৰেচ ট্ৰেক এইটোৱে আমাৰ যিটো তিনিটা টি লৈ আমি চলিছিলো আগতে সেইটোৱে আমাৰ ষ্ট্ৰেটেজি হ'ব আমাৰ ৰাজ্যখনত আমি টেষ্ট যথেষ্ট বঢ়াই দিছো যোৱা কালি আমি 18000 টেষ্ট কৰিছো যেটো আমাৰ এটা সময়ত 7000 লৈ নামি গৈছিল আজি আমাৰ লক্ষ্য আমি কৰি লৈছো যে আমি 35000 টেষ্ট কৰিম আৰু লাহেকৈ দৈনিক আমি 1 লাখলৈকে আমি টেষ্ট কৰিম স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন যেটো আগতো আমি কৰিছিলো তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰো যাতে অসমৰ ৰাজ্য বিহু নিৰাপদে পালন কৰিব পাৰে বিজেপিক হিয়া ওজাৰি মৰম দিয়াৰ বাবে অসমবাসীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ চৰকাৰৰ সফলতাই বিজেপিক সহায় কৰিছে বুলি মন্তব্য কৰিলে ৰঞ্জিত দাসে লেটাৰ ডিষ্টিংচন সহ চৰকাৰ গঠন কৰিম বুলি দাবী দাসৰ আজি মুহূৰ্তত মই এটি কথাই কওঁ যে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন হ'ব আৰু এই চৰকাৰে ৰাইজৰ স্বাৰ্থতে নিষ্ঠাৰে কাম কৰি যাব বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠী ভাষাভাষী ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ কৰি ভৱিষ্যতে ভাৰতবৰ্ষৰ ৰূপত এখন আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ স্বাৰ্থত আত্মনিৰ্ভৰ কৰি যাব গতিকে মই এই গোটেই প্ৰক্ৰিয়াটোত আমাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সকলো নেতৃস্থানীয় ব্যক্তিসকল মন্ত্ৰীসকল আৰু ৰাষ্ট্ৰীয় সমিতিৰ পৰম শ্ৰদ্ধাৰ নেতৃস্থানীয় ব্যক্তিসকল সকলোকে মই ধন্যবাদ জনাইছো লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা অসম গণ পৰিষদ দল ইউপিপিএলৰ কাৰ্যকৰ্তা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো কাৰণ তেখেতসকলেও বহু কষ্ট স্বীকাৰ কৰিছে যেটো ৰাইজে যেটো আশীৰ্বাদ দিছে চৰকাৰখনৰ সফলতাৰ বাবে আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমূহ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধায়কসকল সাংসদসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকৰ সক্ৰিয় সহায় সহযোগিতাৰ বাবে আচলতে আমাৰ অসমৰ ৰাইজে এই আশীৰ্বাদবোৰ দিলে আৰু অসমৰ ৰাইজৰ লগে লগে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ একেবাৰে ৰাজ্যিক স্তৰৰ তৰফৰ পৰা একেবাৰে পৃষ্ঠা প্ৰমুখ কৰিলে যি পৃষ্ঠা প্ৰমুখ নেকি আমাৰ 4,47,000 পৃষ্ঠা প্ৰমুখ আছে গতিকে দলৰ ৰাজ্যিক স্তৰৰ পৰা আদি কৰি একেবাৰে পৃষ্ঠা প্ৰমুখলৈ সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ ইয়াৰ পৰা কৃতজ্ঞতা জনাইছোঁ কাৰণ তেওঁলোকৰ নিৰলস যি প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ বাবেও আমি বহুত সফলতা লাভ কৰিছোঁ আৰু আমাৰ লগতে অসম গণ পৰিষদ ইউপিপিএল দলৰ কাৰ্যকৰ্তাসকলেও
বা মৃত্যুজনৰ কাৰ্যকৰ্তাসকল তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে লগাৰ কাৰণে আমি এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। কৰোনাৰ সংক্ৰমণক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি সকলো মুখ্যমন্ত্ৰীৰে হ'ব প্ৰধানমন্ত্ৰীৰ বৈঠক। কৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৰিব আলোচনা। সন্ধিয়া 6:30 বজাত গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী। 11 এপ্ৰিলৰ পৰা সকলো কৰ্ম প্ৰতিষ্ঠানত কোভিড ভেকচিন প্ৰদানৰ অনুমতি দিছে কেন্দ্ৰই। 45 ঊৰ্ধৰ সকলো ব্যক্তিয়ে ল'ব পাৰিব কৰোনাৰ ভেকচিন। জনাইছো কৰোনাৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি সকলো মুখ্যমন্ত্ৰীৰে হ'ব প্ৰধানমন্ত্ৰীৰ বৈঠক। কৰোনাৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কৰিব আলোচনা। সন্ধিয়া 6:30 বজাত গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী। 11 এপ্ৰিলৰ পৰা সকলো কৰ্ম প্ৰতিষ্ঠানত কোভিড ভেকচিন প্ৰদানৰ অনুমতি দিছে কেন্দ্ৰই। 45 ঊৰ্ধৰ সকলো ব্যক্তিয়ে ল'ব পাৰিব কৰোনাৰ ভেকচিন। পৰৱৰ্তী খবৰ সোণাপুৰৰ LNIPE চৌহদক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বুধবাৰে ইনষ্টিটিউটখনৰ 20 জন শিক্ষাৰ্থী আক্ৰান্ত হৈছিল কৰোনাত। আজিৰ পৰাই 14 দিনলৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে চৌহদটোক। চক্ৰ বিষয়াই চিল কৰিছে LNIPEৰ চৌহদ। জনাইছো সোণাপুৰৰ LNIPE চৌহদক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। বুধবাৰে ইনষ্টিটিউটখনত 20 জন শিক্ষাৰ্থী আক্ৰান্ত হৈছিল কৰোনাত। আজিৰ পৰাই 14 দিনলৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। চক্ৰ বিষয়াই চিল কৰিলে LNIPEৰ চৌহদ। কৰোনাৰ দ্বিতীয় পালি প্ৰতিষেধক ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লীৰ এইমছত ডিঙিত গামোচা লৈ প্ৰতিষেধক ল'লে মোদীয়ে। জনসাধাৰণক কৰোনা প্ৰতিষেধক লোৱাৰ আহ্বান জনালে তেখেতে। কোভাক্সিন ভেকচিন ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। 1 মাৰ্চত প্ৰথম পালি ভেকচিন লৈছিল মোদীয়ে। কৰোনাৰ দ্বিতীয় পালি প্ৰতিষেধক ল'লে প্ৰধানমন্ত্ৰীয়ে। দিল্লীৰ এইমছত ডিঙিত গামোচা লৈ প্ৰতিষেধক ল'লে মোদীয়ে। জনসাধাৰণক কৰোনা প্ৰতিষেধক লোৱাৰো আহ্বান জনালে তেখেতে। কোভাক্সিন ভেকচিন ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। 1 মাৰ্চত প্ৰথম পালি ভেকচিন লৈছিল মোদীয়ে। বাক্সা আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ। নিৰ্বাচনত দায়িত্ব পালন কৰি অহা বহিৰাজ্যৰ আৰক্ষীক জনালে সম্বৰ্ধনা। জিলাখনৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোবৰ্ধনা আৰক্ষীয়ে ল'লে এই পদক্ষেপ। উল্লেখযোগ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ দায়িত্ব পালনৰ বাবে সুদূৰ ঝাৰখণ্ডৰ পৰা আহিছিল পুলিচৰ 4টা বেটেলিয়ন। দায়িত্ব সুচাৰুৰূপে সম্পাদনা কৰি বুধবাৰে বেটেলিয়নৰ দলটো উভতি যায় নিজ ৰাজ্যলৈ। তাৰ পূৰ্বে গোবৰ্ধনা আৰক্ষী থানাৰ আৰক্ষী বিষয়া চাহিদুৰ ৰহমানৰ নেতৃত্বত সুদূৰ ঝাৰখণ্ডৰ পৰা আহি নিৰ্বাচনী দায়িত্ব পালন কৰা আৰ্ম পুলিচৰ দলটোক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অসমৰ স্বাভিমান গামোচা ডিঙিত লৈ আনন্দত আত্মহাৰা হৈ পৰে আৰ্ম পুলিচৰ জোৱানসকল। यहाँ हम लोगों को हर तरह का सुख सुविधा मिला और बहुत अच्छा लगा। बहुत जगह इलेक्शन कराने गए हैं लेकिन जितना इंतजाम यहाँ अच्छा था आसाम में और ख़ासकर गोवर्धना उतना अच्छा कहीं नहीं रहा। यहाँ के थाना प्रभारी ओसी साहब सभी जवानों को और सभी पूरे कंपनी को एक एक गमछा आसाम का जो मशहूर गमछा है वो सभी दिए और मैं पूरे कंपनी के तरफ से यहाँ के जो भी पदाधिकारी हैं उनको बहुत बहुत बधाई देता हूँ। বাইহাটা চাৰিআলিত নিশা ভয়ংকৰ অগ্নিকাণ্ড। বাইহাটা চাৰিআলিৰ সুতাৰগাঁও চকত ভস্মীভূত হয় 10খনতকৈ অধিক দোকান। শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে প্ৰায় 4 ঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই। ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় 40 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। নিশা বাইহাটা চাৰিআলি গোৰেশ্বৰ পথেৰে গৈ থকা গাড়ীৰ মানুহে জুই দেখি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ ওলাই আহে। লগে লগে ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসনক অৱগত কৰে যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী 1 ঘণ্টা পলমকৈ উপস্থিত হয় 4 ঘণ্টাৰ অন্তত জুই নুৱাবলৈ সক্ষম হয়। জুইটো লগাৰ পিছত তাৰমানে আমি দৌৰি আহিলোঁ। বহুত মানে জুই উঠিছে। উঠাৰ পিছত আমি যেতিয়া দেখা পালোঁ মাত্ৰ দুখন দোকানতে আৰম্ভণিটো হৈছিলে জুইটোৰ। দুখন দোকানৰ পৰা তাৰপিছত আমি লগে লগে আমি ফায়াৰ ব্ৰিগেড পুলিচক এনেকৈ য'ত যেনেকৈ পাৰে খবৰটো দিছিলোঁ, কিন্তু তেওঁলোকে অহাত কিছু দেৰি হ'ল, পলম হ'ল। 1 ঘণ্টাৰ ভিতৰত বাকী কেইখন 10-12খন দোকান তাৰমানে
জুইত মানে ভস্মিত হৈ গৈছে ক্ষতিটো এতিয়ালৈকে প্ৰায় অনুমান কৰিব পাৰি প্ৰায় 50 লাখ মান টকা ক্ষতি হৈছে গোটেইখিনি মিলি সংঘটিতটো তাৰমানে এতিয়া আমি হয়তো দেখা পোৱা মতে হয়তো শৰ্ট সাৰ্কিট মাজুলীতো বিহুৰ বাবে চলিছে ব্যাপক আয়োজন ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা জ্যোতি সাংস্কৃতিক গোষ্ঠীয়ে মাজুলীৰ ৰঙাচাহিত বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছে প্ৰতি বছৰে নৱপ্ৰজন্মৰ মাজত বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে আয়োজন কৰা হয় কৰ্মশালা শতাধিক কণকণ শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ কিশোৰীয়া অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত তেইছ মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ ইয়াত পৰীক্ষাৰ্থী আছে 109 গৰাকী আমি আশা কৰিছোঁ এইখিনি ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত পঞ্চম বছৰৰ বাবে আমি বিহু শিকিছে আৰু আমি আশা কৰিছোঁ যে এইখিনি ছাত্ৰ ছাত্ৰীয়ে অন্তত বিহু সম্পৰ্কে এটা সামগ্ৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক আমি কেৱল এনেদৰে নৃত্য কৰি বিহু গীত গাই কেৱল সমাপন কৰিবলৈ দিয়া নাই আমাৰ যিখিনি পুথিগত শিক্ষা বিহু সম্পৰ্কীয় যিখিনি পুথিগত শিক্ষাও তেওঁলোকক দিবলৈ যত্ন কৰা হৈছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীক মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ দাঁতিকাষৰীয়া গাঁৱৰ পশুধনক টীকাকৰণ কৰা হৈছে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা বহু সময়ত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ পশুধন খাদ্যৰ সন্ধানত প্ৰৱেশ কৰে উদ্যানৰ অন্তঃভাগত যাৰ ফলত উদ্যানৰ বন্যপ্ৰাণীলৈ বিভিন্ন ৰোগ সংক্ৰমণৰ আশংকা দেখা যায় কহৰা বনাঞ্চলৰ দাঁতিকাষৰীয়া 3000 পশুধনক দিয়া হৈছে টীকাকৰণৰ ব্যৱস্থা পশু চিকিৎসকে জনোৱা মতে 2016 চনৰ পৰা প্ৰতি বছৰে বাৰিষাৰ পূৰ্বে গ্ৰহণ কৰি আহিছে এই ব্যৱস্থাৱলী এইটো বেসিক্যালি আপোনাৰ তিনটা বেমাৰৰ কাৰণে কৰা হৈছে সবকা গলফুলা আৰু জহৰবাদ বুলি এটা যেটো ইংলিছত আপোনাৰ FMD HS যেটো হিমৰেজিক সেপ্টিসেমিয়া আৰু BQ ব্ল্যাক কোৱাৰ্টাৰ এটা খুব এটা কন্টেজিয়াস ডিজিজ হয় গোটেইকিটা সো এতিয়া আমি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা বাঘ্য প্ৰকল্পৰ উদ্যোগত আৰু আমাৰ অসম চৰকাৰৰ অধীনৰ আমাৰ পশুপালনৰ পশু চিকিৎসা বিভাগৰ সহযোগত আৰু তথা আমাৰ ইয়াতে থকা বিভিন্ন আমাৰ NGO আমাৰ লগত এতিয়া কৰবেট ফাউণ্ডেশ্যন নামৰ NGOটো আছে তেওঁলোকে সহায় কৰিছে আমাক তো আমি গোটেইকিটা সংস্থা মিলি পেলাই আমি প্ৰত্যেক বছৰে এই কামটো কৰি আহোঁ মানে প্ৰতিষেধক প্ৰদান বা টিকা প্ৰদান এই আঁচনি আমি গ্ৰহণ কৰোঁ আৰু ইয়াৰ লগে লগে ইভিনিং হেডলাইন্সৰ পৰা মই কৃপাঞ্জলি বিদায় লৈছোঁ নমস্কাৰ মানে জানেনে মাইথন